প্ৰথমে আপোনালোক সকলোলৈকে অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কাষ্টাৰ্ডৰ পৰা বনোৱা এটা খুব সহজ ডিজাৰ্টৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। বনাবৰ কাৰণে 3 পৰা 4 বিধ সামগ্ৰীৰ প্ৰয়োজন হয় আৰু কম সময়ৰ ভিতৰতে বনাই খাব পাৰি। আলহীৰ কাৰণে হওক বা ঘৰতেই মিঠা খাব মন গ'লে কম সময়তে এনেকৈ বনাব পাৰিব। আৰু এই কাষ্টাৰ্ডৰ ডিজাৰ্ট বিধ মই 2 ধৰণে বনাই দেখুৱাম। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পাব। এতিয়া আহক আমি দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। কাষ্টাৰ্ডৰ ডিজাৰ্ট বনাবৰ কাৰণে ইয়াতে মই আধা লিটাৰ গাখীৰ লৈছোঁ আৰু বাতি এটাৰে মই গোটেইখিনি আপোনালোকক জুখি দেখুৱাইছোঁ। এইখিনি গৰু গাখীৰ বাতিৰ এটাৰে জুখিলে প্ৰায় 3 বাতি হয়। ইয়াতে আপোনালোকে গৰু গাখীৰৰ সলনি পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে। চেনি ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ। মিঠাটো মই অলপ কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি অকণমান বেছি মিঠা দিওঁ বুলি ভাবে তেতিয়া ইয়াতে 3 বা 4 চামুচ চেনি ব্যৱহাৰ কৰিব। খুব ভালদৰে এতিয়া চেনিখিনি গলিবলৈ দিছোঁ। এতিয়া মই আৰু আধা বাতি গাখীৰ লৈছোঁ। এইখিনি গাখীৰ ঠাণ্ডা গাখীৰ। ইয়াতে আমি এতিয়া কাষ্টাৰ্ডৰ যিখিনি পাউডাৰ কাষ্টাৰ্ড পাউডাৰখিনি মিক্স কৰিম। ইয়াতে মই কাষ্টাৰ্ড পাউডাৰ ডাঙৰ চামুচেৰে 3 চামুচ দিছোঁ। গোটেইখিনি খুব ভালদৰে মিক্স কৰি লোৱাৰ পিছত আমি যিখিনি গাখীৰ উতলিবলৈ দিছোঁ সেই গাখীৰৰ মিশ্ৰণটোৰ সৈতে এইখিনি মিক্স কৰি দিম। আৰু এই কাষ্টাৰ্ডৰ ডিজাৰ্টবিধ বনাওঁতে আপোনালোকে ইয়াত ফ্ৰুটছ ব্যৱহাৰ কৰিবও পাৰে বা একেবাৰে নকৰাকৈ প্লেইনকৈও বনাব পাৰে। ইয়াতে মই অলপমান ফ্ৰুটছ ব্যৱহাৰ কৰিম। এতিয়া গোটেইখিনি খুব ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া যিখিনি আমি গাখীৰ উতলিবলৈ দিছিলোঁ সেইখিনিত এতিয়া এইখিনি মিক্স কৰি দিম। এতিয়া এই গাখীৰখিনি ডাঠ হৈ অহালৈকে আমি পগাই ল'ম আৰু গেছৰ ফ্লেমটো একেবাৰে চিমত ৰাখিছোঁ। এইখিনি ঘনাই ঘনাই আমি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰাৰ চান্স আছে। খুব সোনকালেই কাষ্টাৰ্ডখিনি ডাঠ হৈ আহিব, গতিকে আমি ঘনাই ঘনাই এইখিনি লৰাই আছোঁ। আৰু ইয়াতে অলপমান ফ্ৰুটছ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ফ্ৰুটছ ইয়াত দিও বনাব পাৰে বা নিদিয়াকৈও বনাব পাৰে। নিজৰ পচন্দ অনুসৰি আপোনালোকে ফ্ৰুটছখিনি ব্যৱহাৰ কৰিব পাৰিব। মই ইয়াতে অলপমান আপেল এয়া সৰু সৰুকৈ কাটি লৈছোঁ, কল লৈছোঁ আৰু এটা পমগ্ৰেনেট লৈছোঁ। গোটেইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। অকণমান ইয়াতে চেৰি আৰু কাজু লৈছোঁ সৰু সৰুকৈ কাটি। এয়া পমগ্ৰেনেটখিনিও গুচাই ল'লোঁ। ৰেডিমেড কেক ব্যৱহাৰ কৰিছোঁ। ঘৰত বনাই থোৱা যদি কেক আছে আপোনালোকে সেয়াও ব্যৱহাৰ কৰিব পাৰে। আৰু কেক নাথাকিলে ঘৰতে একেবাৰে সহজ পদ্ধতিৰে কেনেকৈ বনাব পাৰিব সেয়াও মই আপোনালোকক দেখাই দিম। আমাৰ কাষ্টাৰ্ডখিনিও আগতকৈ এয়া চাওক ডাঠ হৈ আহিছে। প্ৰায় 10 মিনিটমান সময় লাগিলে আৰু এইখিনি খুব ভালদৰে মিক্স কৰি আছোঁ যাতে অলপো ইয়াত গোটা নাথাকে। একেবাৰে লাষ্টত ইয়াতে 3টা ইলাচিৰ বাকলি আঁতৰাই খুব মিহিকৈ খুন্দি লৈ ইয়াতে দি দিলোঁ, তেতিয়া গোন্ধটো ভাল লাগে। এইখিনি ঠাণ্ডা হোৱাৰ পিছত অলপ ডাঠ হ'ব আৰু আমি অলপমান ঠাণ্ডা হোৱাৰ পাছতেই ব্যৱহাৰ কৰিম। এতিয়া গেছটো অফ কৰি এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ। কাষ্টাৰ্ডখিনি ছেট কৰিবৰ কাৰণে সৰু সৰু কাপ ল'ব পাৰে বা বাতি ল'ব পাৰে। এনেকুৱা ষ্টীলৰ টিফিনো ব্যৱহাৰ কৰিব পাৰে। মই এনেকুৱা স্কুৱেৰ চাইজৰ এটা এনেকুৱা গ্লাছৰ বউলকৈ লৈছোঁ আৰু কেকখিনি অকণমান মই সৰু সৰু চাইজত কাটি লৈছোঁ, তেতিয়া ইয়াত ছেট কৰিবৰ কাৰণে সহজ হয়। আপোনালোকে নিজৰ পচন্দ অনুসৰি কেইটা লেয়াৰত বনাব পাৰে সেইটো নিজৰ পচন্দমতে আপোনালোকে কৰিব। ইয়াতে মই 2টা লেয়াৰত বনাইছোঁ আৰু মই অকণমান বেছি কোৱান্টিটিত বনাইছোঁ, গতিকে ইয়াত মই কাষ্টাৰ্ড অলপ বেছিকৈ ব্যৱহাৰ কৰিছোঁ। কম পৰিমাণে বনালে আপোনালোকে সেইমতেই জোখটো মিলাই ল'ব। এতিয়া ইয়াতে কেকখিনি দিয়াৰ পিছত কাষ্টাৰ্ডখিনিও আমাৰ আগতকৈ অলপমান কুহুমীয়া গৰম হৈ আছে এতিয়া। ইয়াতে এতিয়া এইখিনি খুব ভালদৰে দি এনেকৈ ঢাকি দিছোঁ।
কাষ্টাৰ্ডখিনি দিয়াৰ পিছত এতিয়া ইয়াতে যিখিনি আমি ফ্ৰুটছ কাটি ৰাখিছিলোঁ সেইখিনি অলপমান দি ল'লোঁ। কাজু আৰু চেৰি অলপমানো দিলোঁ। কাষ্টাৰ্ডৰ এই ডিজাৰ্টবিধ সাধাৰণতে আধা ঘণ্টামান ফ্ৰিজত ৰাখি থৈ খোৱাৰ পিছত খাবলৈ বেছি ভাল হয়। কিন্তু আপোনালোকে ফ্ৰিজত নৰখাকৈও নৰ্মেলি ছেট হ'বলৈ দি তেনেকৈও খাব পাৰে। শুকান নাৰিকলৰ গুড়ি আছিলে অলপমান সেয়াও দি ল'লোঁ। এতিয়া আকৌ এটা লেয়াৰ আকৌ একেদৰে এনেকৈ কেকখিনি দি ল'লোঁ। দুটা লেয়াৰত মই এই বাতিটো ছেট কৰিছোঁ। একেদৰে ইয়াতে এতিয়া আকৌ কাষ্টাৰ্ডখিনি দি খুব ভালদৰে কভাৰ কৰি দিছোঁ। এতিয়া এইখিনি আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজতে ৰাখি দিম, তেতিয়া খুব ধুনীয়াকৈ ছেট হৈ পৰিব। আৰু এই কাষ্টাৰ্ড ডিজাৰ্টবিধ বনাবৰ কাৰণে আপোনালোকৰ যদি কেক নাথাকে তেতিয়া কেকৰ সলনি আপোনালোকে এনেকৈও বনাব পাৰিব। তাৰ কাৰণে এটা কাপ ল'লোঁ আৰু ঘৰত যি ধৰণৰ বিস্কুট থাকে যিকোনো বিস্কুটেই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে মই 3খনমান বিস্কুট সৰু সৰুকৈ অকণমান এনেকৈ ভাঙি ল'লোঁ। এতিয়া ৰৈ যোৱা যিখিনি বাকী কাষ্টাৰ্ডৰ মিশ্ৰণ আছিলে সেইখিনি এনেকৈ খুব ধুনীয়াকৈ দি ভালকৈ কভাৰ কৰি দিছোঁ। আকৌ আগৰ দৰেই একেদৰেই আকৌ ওপৰত অলপমান ফ্ৰুটছ দিলোঁ, কাজু আৰু চেৰি দি সজাই ল'লোঁ। এতিয়া আৰু এটা লেয়াৰ ইয়াতে ৰেডি কৰিছোঁ। আকৌ 2খনমান বিস্কুট এনেকৈ ভাঙি দিছোঁ। ওপৰত আকৌ কাষ্টাৰ্ড গাখীৰখিনি দি ধুনীয়াকৈ কভাৰ কৰি দিছোঁ। আৰু এনেকৈয়ে এই কাপটো মই সজাই ল'লোঁ। এইটো মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ছেট হ'বলৈ দিম। কাষ্টাৰ্ডখিনি ফ্ৰিজত এয়া ছেট হ'বলৈ দিয়া আধা ঘণ্টাতকৈ অলপ বেছি সময় হ'ল, প্ৰায় 45 মিনিটমান হ'ল। আৰু এয়া চাওক গোটেইখিনি খুব ধুনীয়াকৈ ছেট হৈ পৰিছে। আগতে আপোনালোকে এনেকৈ যদি বনোৱা নাই এবাৰ বনাই চাবচোন। এতিয়া মই এইখিনি ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ। ৰেচিপিটো যদি চাই ভাল পাইছে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু নতুন নতুন আৰু সহজ ৰেচিপিৰ ন'টিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইবো কৰিব পাৰিব। এতিয়া মই অলপমান আপোনালোকক এনেকৈ উলিয়াই দেখুৱাইছোঁ। এই কাষ্টাৰ্ড পুডিংবিধ যেতিয়া আপোনালোকে আলহীক ছাৰ্ভ কৰিব তেতিয়া সৰু সৰু বাটিত দিব, তেতিয়া দেখিবলৈও খুব ধুনীয়া লাগিব আৰু আলহীয়েও খাই ভাল পাব। মই অলপমান এনেকৈ আপোনালোকক উলিয়াই দেখুৱাইছোঁ। আৰু আজিৰ এই ৰেচিপিটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।